हेलो दोस्त नमस्कार अस्सलाम वालेकुम। आज आपलोকে দেখিবলৈ পাব বা বুজিবলৈ পাব যে 1000 স্কয়ার ফিট এটা আমার ছাদ আর ফাউন্ডেশন G+1 আমার ছাদ আর ফাউন্ডেশন কমপ্লিট কৰিলে ইয়াত আমার কিমান টাকা কষ্ট আহে এটি ভিডিওতে আপোনালোকে স্টেপ বাই স্টেপ বুজিবলৈ পাব। আগতে আমি কামবিলাক কৰিছো, কামবিলাক কেনেকৈ কৰিব লাগে, কামবিলাক কেনেকৈ কৰিলে আপোনাৰ প্ৰপাৰ তৰিকা হ'ব, এটি ভিডিওৰ মাধ্যমত আপোনালোকে ধুনীয়াটা আইডিয়া পাই যাব। এফালে আহক। যেতিয়া আপোনালোকে ছাদ ঢালিব, যেতিয়া আপোনালোকে ছাদ ঢালিব এইবিলাক যে বাঁহ আছে, বাঁহৰ তলত আপোনালোকে এনেকে ধুনীয়াকে তক্তা দিব বা আপোনালোকে ইটা দি দিব। ইয়াত যে আপোনালোকে ছাদ যে ঢালা হ'ব, ইয়াত মানে বহুত লোড হ'ব। লোডটো যাতে ইয়াত বাঁহটো যাতে তক্তাত থাকে, তেনেহ'লে তক্তাটো আপোনাৰ লোডটো ল'ব পাৰিব, নহ'লে বাঁহকেইটা আপোনাৰ সোমাই গ'লে আপোনাৰ ছাদৰ মাজত বেছি মছলা খাব বা আপোনাৰ ছাদটা আপোনাৰ ভাঙি যাবলৈ চান্স থাকিব। আৰু বাঁহবিলাক আপোনালোকে চিধা ৰাখিবলৈ চেষ্টা কৰিব। চাক গোটেইকেইটা বাঁহ আমাৰ চিধা আছে, অলপ এটা দুটা একেবাকে আছে, নহ'লে গোটেইকেইটা আপোনালোকে চিধা ৰাখিবলৈ চেষ্টা কৰিব। চিধা ৰাখিলে ইয়াত আমাৰ কিবা এটা লোড দিলে এই লোডটো বেছিকৈ ল'ব। বহুত মানুহে মোৰ তাত কমেণ্ট কৰে যে 1000 স্কয়ার ফিট আমাৰ এটা ছাদ ঢালিলে ছাদত আমাৰ ইয়াত G+1ত ফাউণ্ডেশ্যন আৰু ছাদত আমাৰ কিমান কুইণ্টেল ৰড লাগিব। ৰডটো আপোনাৰ 35 কুইণ্টেল 35 কুইণ্টেল আমাৰ ৰড লাগিব। আৰু বহুত মানুহে কোৱেশ্যন কৰে আমাৰ সিমেন্ট কোনটো ইউজ কৰিলে বেছি ভাল। সিমেন্ট আপোনালোকে ডালমিয়া DS ইউজ কৰিব পাৰে বা অম্বুজা প্লাছ ইউজ কৰিব পাৰে। এটা হ'ল আমাৰ ডালাৰ কাৰণে। আৰু আপুনি গাঁথনিৰ কাৰণে কিবা কাম কৰি আছে তেনেহ'লে ডালমিয়া নৰ্মেলটো ইউজ কৰিব পাৰে বা আপোনালোকে ষ্টাৰ সিমেন্ট আছে আৰু বহুত ধৰণৰ সিমেন্ট আছে, এইবিলাক নৰ্মেল সিমেন্ট আপোনালোকে গাঁথনি বা প্লাষ্টাৰত ইউজ কৰিব পাৰে। আৰু যেটো আমাৰ 1000 স্কয়ার ফিট G+1 আমাৰ ছাদৰ যেটো কষ্ট আহে, G+1 হলে আপোনাৰ 8 লাখ টকা আহিব ফাউণ্ডেশ্যন আৰু ছাদ। ফাউণ্ডেশ্যনটো আপুনি ফাউণ্ডেশ্যন লেভেলটো মাটিৰ পৰা আপোনালোকে 3.5 ফুট বা 3 ফুট দি ৰাখে, তেনেহ'লে আপোনাৰ 8 লাখ টকা কষ্ট আহিব। আৰু যদি আপুনি G+2 বনাই, G+2 দি 1000 স্কয়ার ফিট বনাই, তেনেহ'লে আপোনাৰ ইয়াত 1 লাখ টকা আমাৰ কষ্ট বেছি হৈ যাব বা 9 লাখ টকাত আপোনালোকে 1000 স্কয়ার ফিট G+1 আপোনালোকে ধুনীয়াকৈ বনাব পাৰিব। আই হোপ মই কোৱা কথাখিনি আপোনালোকে ধুনীয়াকৈ বুজি পাইছে। কিবা যদি আপোনালোকে জানিব লগা আছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব পাৰে। বা আপুনি এটা ঘৰ বনাবলৈ বিচাৰি আছে, ঘৰটো আপুনি কিমান স্কয়ার ফিট আছে এটা মোক কমেণ্ট কৰি কৈ দিলেই হ'ল। মই আপোনাক কৈ দিম যে আপোনাৰ ঘৰটোত কিমান টকা বাজেট আহিব। একবাৰে ফিনিচিং লাক্সাৰি ফিনিচিং কৰিলে কিমান টকা বাজেট আহিব বা নৰ্মেল ফিনিচিং কৰিলে কিমান টকা বাজেট আহিব, বা আপুনি ভাবি আছে ফাউণ্ডেশ্যন আৰু ছাদ মাৰিম এইখিনিত আমাৰ কিমান বাজেট আহিব, মই আপোনাক ষ্টেপ বাই ষ্টেপ আপোনালোকক ধুনীয়াকৈ বুজাই দিম। ভিডিওটো চাই ভাল লাগিলে চেনেলটো সাবস্ক্রাইব কৰি দিব। বা আপুনি ভিডিওটো ফেসবুকত চাইছে ফেসবুক পেজটো মোক ফলো কৰি দিব আৰু কমেণ্ট কৰি মোক জনাব আমাৰ কামবিলাক কেনেকুৱা হৈ আছে। আৰু মোৰ ঘৰটো হ'ল নগাঁৱৰ পৰা যদি কোনো ভিডিওটো চাই আছে তেনেহ'লে কমেণ্ট কৰিব। আজিৰ কাৰণে নেক্সট ভিডিওত লগ হ'ব। আজিৰ কাৰণে থেংক ইউ, ধন্যবাদ।